হাই বন্ধুসকল, আজি আমি বনাই আছো বেঙেনা আলু আৰু শুকান মাছৰ ঝোল। এয়া বেঙেনা চকল চকলকৈ কাটি লোৱা হৈছে, শুকান মাছ বঢ়িয়াকৈ ধুই চাফা কৰি লোৱা হৈছে। এতিয়া আৰম্ভ হ'ল ৰন্ধা। চৌকাত বনাই আছো। চৌকাত বনালে সোৱাদ বেছি হয় গেছতকৈ, সেইকাৰণে আমি চৌকাতে খাওঁছো। যেতিয়া সময়ৰ অভাৱ হয় তেতিয়া আমি গেছত ৰান্ধো। নিমখ দি আছে, নিমখটো আপোনালোকে নিজৰ টেষ্ট অনুসৰি দিব, আমি অলপ কমকৈ খাওঁ। শুকান মাছটো ভালকৈ বইল কৰি লৈ আছোঁ। প্ৰথমত বইল কৰাৰ পিছত বেঙেনা আৰু আলু একেলগে দিব লাগিব। এতিয়া দিয়া হৈছে বেঙেনা আলু একেলগে। খুব ভাল পাওঁ, মোৰ প্ৰিয় খাদ্য বুলি ক'ব লাগিব। ঢাকন দিয়া হৈছে, ঢাকন দি অলপ সময় থাকিব দিব। তাৰপিছত অলপ সময় পিছত পানী দিব লাগিব। ঢাকন দি এতিয়া হৈ গ'ল, পানী দিয়া হ'ব। এতিয়া পানী দি বঢ়িয়াকৈ বনোৱা হ'ব। লাউচৰ কৰি দিব লাগিব ভালকৈ মিক্স কৰিবৰ কাৰণে। এতিয়া ঢাকন মাৰি দিয়া হ'ব। অলপ ঢাকন দি 10 মিনিটমান সময় বনাব লাগিব, জুইত বনাব লাগিব। বাছ হৈ গ'ল, 10 মিনিট সময় এনেকৈ থাকিব দিব। অলপ সময় বইল হোৱাৰ পিছত জিৰা বটা দি আছোঁ। জিৰা বটা দিয়া হয়, দিয়াৰ পিছত আকৌ ঢাকন দিব লাগিব। এতিয়া দেখোন হৈ গ'ল। বইল হৈ আছে, বইল হ'লেই প্ৰায়। মাজতে এবাৰ টেষ্ট কৰি চাব নিমখ কেনেকুৱা হৈছে। কম হ'লে অলপ দি দিব, বেছি হ'লে অলপ পানী দিব। প্ৰথমত নিমখ অলপ কমকৈ দিব, তাৰপিছত টেষ্ট কৰি উপযোগ কৰিব লাগিব। বেছি হ'লে খাব নোৱাৰি। ভালকৈ বইল হ'ব দিব, যিমানে বইল হ'ব সিমানে টেষ্টি হ'ব। মাজে মাজে ঢাকনখন উঠাই খুলি চেক কৰিব হ'ল না নাই। চেক কৰি চাব, টেষ্ট কৰি চাব নিমখৰ পৰিমাণটো ঠিক হৈছে নে নাই। হ'লেই আৰু 2 মিনিটমান সময় লাগিব, বেছি সময় নালাগে। এয়া আমাৰ চব্জি হৈ গ'ল, তৰকাৰী শুকান মাছৰ ঝোল ৰেডি। বাছ হৈ গৈছে। এতিয়া গা পা ধুই আমি খাই লওঁ। মোৰ খুবেই প্ৰিয় এই শুকান মাছটো। চাব, এই শুকান মাছ এইবিলাক খুবেই সোৱাদ লাগে মোৰ। থেংক ইউ। ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই।